গাইজ বলক আজি মোৰ পুখুৰীটো দেখাওঁ আৰু লগতে তাজা তাজা লোকেল মাছ খাওঁ। তাজা তাজা লোকেল মাছ, তাতে আকৌ লোকেল মাছৰ ফ্ৰেছ কণী। গাইজ মোৰ ভিডিঅ' চোৱা কিছুমানে হয়তো নিশ্চয় জানে যে মোৰ প্ৰায় 2 বিঘা মাটিৰ এটা পুখুৰী আছিল আৰু সেই পুখুৰীটো 2 বছৰমান আগত খান্দিছিলোঁ। তো ফাইনেলি তাতে মাছ চাছ কিবা কিবি দিয়া হৈছিল। তো সেই মাছবিলাক কিমান ডাঙৰ হৈছে কি আজি ধুনীয়াকৈ দেখাই আছোঁ। আৰু এই পুখুৰীটো মোৰ ঘৰৰ পৰা অকণমান দূৰত হয় গাইজ। মোৰ ঘৰ ইটো মূৰত আছে আৰু পুখুৰীটো একদম সেইটো মূৰত আছে। তো অকণমান দূৰ হয়। তো ওচৰত হ'লে ভাল, পুখুৰীবিলাক অলপ দূৰ হ'লে অসুবিধা হয় চোৱা চিতা কৰাৰ কাৰণে। ফাইনেলি গাইজ মোৰ পুখুৰী পাৰলৈকে আহি পালোঁ আৰু এইটো আগৰ পৰাই পুখুৰী আছিল, কিন্তু ভালদৰে মানে 2 বছৰমান আগত 2-1.5 বছৰমান আগত এইটো ভালদৰে খুন্দা হৈছিল। খুন্দি কেনে ধুনীয়াকৈ মাছ চাছ দিয়া হৈছিল আৰু বহুতে কৈ আছিল যে মোক ইয়াতে পুখুৰী পাৰত বহুত বেছি জংঘল হৈ গৈছে, ভালদৰে চাফা কৰাটো ভাল। মই মানুহ 2জনমান লগাই ধুনীয়াকৈ এইবিলাক চাফা চুফা কৰি দিছোঁ আৰু লগতে এইবিলাক চেগুন, তামোল আৰু নেমু এইবিলাক কিবা কিবি পুলি লগাইছোঁ ধুনীয়াকৈ। তো লগতে ভাবিলোঁ আজি মাছ খাওঁ, লোকেল মাছ বহুত দিন খোৱা নাই। যিহেতু মই মাছ মাৰিব অলপ টান পাওঁ, তাৰ কাৰণে মই এজন মানুহ মানে এজন খুৰা এজনক মাতি ধুনীয়াকৈ মাছ মাৰিব দিছোঁ। লগতে ভাবিলোঁ আপোনালোককো পুখুৰীটো যিহেতু চাফা কৰিছোঁ, ধুনীয়াকৈ গছ গছনিবিলাক কাটি হাবি জংঘলবিলাক কাটি চাফা কৰিছোঁ, ধুনীয়াকৈ আপোনালোকক দেখাওঁ। যিহেতু কিছুমানে এই পুখুৰীটো খুন্দা টাইমতো দেখিছিল, ভাবিলোঁ ইয়াৰ পৰিস্থিতিটো কেনেকুৱা এতিয়া অলপমান দেখাই দিওঁ। ধুনীয়াকৈ চাফা চুফা কৰি লগতে খুৰাজনে এখন ধুনীয়া জাল লৈ মাছ মাৰিছে। তো দেখাই আছোঁ মাছ কি মাছ আহে ধুনীয়াকৈ খাবৰ কাৰণে। যিহেতু আমি চিলভাৰ মাছেই দিওঁ, চিলভাৰ মাছে ধৰিম বুলি ক'লে মায়ে। ধুনীয়া কণী হৈছে, মাছবিলাক খাব ভাল এতিয়া মানে কোৱা মতে আহি গৈছে গাইছ। এটা ধুনীয়া চিলভাৰ মাছ আহি গৈছে। এতিয়াৰ মাছবিলাক মানে কণী হয় এইটো টাইমত। তো এটা আহি গ'ল ফাইনেলি। এতিয়া অলপ বৰষুণৰ ছিজন ন গাইছ, যিমান চাফা কৰিলেও এইবিলাক চাওক, কেইদিনমান আগত চাফা কৰিছিলোঁহে আকৌ বোনবিলাক গজিলেই মানে, আৰু কেইদিনমান পিছত এইবিলাক পুৰা বহুত বেছি জংঘল টাইপৰ হৈ যাব। কিমান চাফা কৰিম গাইজ, ভাবিছোঁ এইবাৰ অলপ মানে বেছি নোলাওঁতে বোন মাৰা ঔষধ দিম বুলি ভাবিছোঁ। তো চাব বাৰু, চাব পাৰে গাইজ। আমাৰ পুখুৰী চেপটো অলপমান বেলেগ ধৰণৰ মানে, পুখুৰী যিটো ডিজাইন হয়, যিটো ষ্টাইল হয়, অলপ বেলেগ ষ্টাইলৰ মানে। এবাৰ বেলেগ এটা ছাইডৰ পৰা দেখাইছোঁ। ইয়াৰ ষ্টাইলটো এনেধৰণৰ, অলপ মানে বেলেগ ষ্টাইল মানে, কি বুলি ক'ম মই এইটো। পুখুৰীৰ পৰা অকল মাছ বেছিয়ে পইচা লোৱা নাই গাইজ, ইয়াৰ যিটো পাৰ আছে, পাৰত যিবিলাক বাঁহ গছ আছে, এইবোৰ বেছি কেনে ভাল এটা পইচা পাইছোঁ গাইজ। ফাইনেলি আমাৰ মাছ মাৰা হৈ গ'ল গাইজ। এতিয়া ঘৰত গৈ মাছবিলাক চাফা কৰিব লাগে, ধুনীয়াকৈ কাটিব লাগে। দেখাই আছোঁ বাৰু কি মাছ পালোঁ। কি মাছ মানে আমি 3টা মানে ধৰিছোঁ। চিলভাৰ মাছকে 3টা মান ধৰিছোঁ মানে গাইজ। মই ঘৰত লাগি আহি পোৱা মানে মাছবিলাক কাটি একদম চাফা চুফা কৰি হৈয়ে গ'ল মানে। মই দেখাই নাপালোঁ কি মাছ মই গোটাকৈ দেখাম বুলি ভাবিছিলোঁ, মই দেখাবই নাপালোঁ গাইজ। চববিলাক কাটি ৰেডি কৰি দিলে মানে। আৰু এইবিলাক কণী দেখা পাইছে, ধুনীয়া কণী হৈছে। আজি কণী খাব লাগিব গাইজ, লোকেল মাছৰ